हेलो फ्रेंड्स, आज আপোনালোকলৈ স্লিভলেছ কুৰ্তিটো ষ্টিচিং কৰা ভিডিঅ'লৈ আহিলোঁ। কাটিং কৰা ভিডিঅ'টো আগতে মোৰ চেনেলত দিয়া আছিল, আপোনালোকে চাই ল'ব। আগতে কাটিং কৰাটো চাই ল'লে ষ্টিচিং কৰাটো দেখিলে সহজ হ'ব। এইটো মই কাটিং কৰা অলপমান দেখাইছোঁ আৰু এনেই কাটিং কৰা ফুল ভিডিঅ'টো মোৰ চেনেলত দিয়া আছে, গতিকে দেৰি নকৰি জলদি চাই লওক। বলক এতিয়া চিলাই কৰা আৰম্ভ কৰোঁ। প্ৰথমতে মই লাইনিং কাপোৰটোৰ তলৰ সাইডটো চিলাই ল'ম। ওপৰৰ ফালে আমাৰ নেট বহিব। তলত 1 ইঞ্চি এনেকুৱাকৈ জাপি লৈ চিলাই ল'ম। ইয়াৰ ওপৰত আমাৰ নেট বহিব। দুয়োফালৰ কাপোৰটো মই চিলাই কৰি ল'ম। তলৰ ফালটো এইটো মই চিলাই কৰি ল'লোঁ। দুটা সাইডে চিলাই কৰি ল'লোঁ। এইটো নেকৰ কাৰণে কাটিং কৰি ৰাখিছিলোঁ পেপাৰ পেষ্টিঙত। সুইট হাৰ্ট শ্বেপটো দিছিলোঁ। প্ৰথমতে মই সমান ভাঁজ কৰি জাপি লৈছোঁ। তাৰে পিছত মই মাৰ্ক কৰি লৈছোঁ। মাজত এটা মাৰ্ক কৰি লৈছোঁ, দেখিব পাৰিছে। এইটো কৰিছোঁ দেখা পোৱাত সহজ হ'ব। এইবাৰ লাইনিং কাপোৰটো আৰু নেটৰ কাপোৰটো মই সমান কৰি একলগ কৰি পাৰি ল'ম। তাৰে ওপৰতে আমাৰ এইটো বহিব। এইটো মই পাৰি লৈছোঁ, এটা পিন লগাই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে চিলাই ল'বও পাৰে। সাইডত মই চিলাই কৰা নাই, এটা পিন লগাই লৈছোঁ। মাজতে চিনটো দেখিব পাৰিছে। এইটো আপোনালোকে দুটা ভাঁজৰ মাজত এটা চিন বহাই ল'ব। পেষ্টিঙৰ কাপোৰটোতো মই চিনটো বহাই লৈছোঁ। প্ৰথমতে মই মাজতে এটা চিলাই কৰি ল'ম, কাপোৰটো যাতে লৰচৰ নকৰে। কাপোৰটো ভালকৈ চাই ল'ব, টানটো নাখায় যাতে। এতিয়া সাইডেদি চিলাই ল'ম। কাপোৰটো ভালদৰে চাব, নেটৰ কাপোৰটো কোচ লাগি যায়। ধুনীয়াকৈ মিলাই লৈ চিলাই ল'লেই ধুনীয়া ফিনিচিং হ'ব। এইটো দেখিব পাৰিছে মই কিমান দূৰত চিলাইটো কৰি লৈছোঁ। এইটো মই বেজিটো উঠাই ধুনীয়াকৈ ৰাউণ্ড কৰি চিলাই লৈছোঁ। এবাৰ মই কাটিং কৰি ল'ম। যিখিনি এক্সট্ৰা কাপোৰ গোটেইখিনি কাটিং কৰি ল'ম। এবাৰ এইফালে সৰু সৰু কৰি কাটি ল'ম, কাপোৰটো উল্টাত সহজ হ'ব। দুটা সাইডে কাটি লৈছোঁ। এইবাৰ তলৰ ফালে সোমাই দিম কাপোৰটো। প্ৰথমতে ওপৰৰ ফালে চিধাকে একেবাৰে কাষেৰে এটা চিলাই কৰি ল'ম। একেবাৰে কাষেৰে ভিতৰৰ ফালে সোমাই ধুনীয়াকৈ তলৰ ফালটো যাতে ওপৰত দেখা নাযায় ধুনীয়াকৈ চিলাই কৰি লৈছোঁ। এবাৰ তল ফালটো চিলাই কৰি ল'ম। পেপাৰ পেষ্টিংটো মই 1.5 ইঞ্চি ৰাখিছিলোঁ, আপোনালোকে ইচ্ছা কৰিলে 1 ইঞ্চিৰো ৰাখিব পাৰে। মোটা পচন্দ নকৰিলে সৰু কৰিও কাটিব পাৰে, সেইটোও ভাল লাগে।
গোটেইখিনি মই তলৰ ফালে দি চিলাই কৰি লৈছোঁ। এইটো আপোনালোকে চাব পাৰে ওপৰৰ ফালে অলপমান বেছি হৈছে, সেইখিনি কাটি লৈছোঁ। পিছফালটো মই একেধৰণে চিলাই কৰি ল'ম। প্ৰথমতে মই কাপোৰটো জাপি লৈছোঁ, মাজতে এটা চিন কৰি ল'ম, একে নিয়মতে চিলাই কৰি ল'ম। চিলাই কৰাটো দেখুওৱা নাই, একে নিয়ম। এইবাৰ এইটো কাপোৰৰ ওপৰত চিধা চাইডটোৰ ফালে ফ্ৰণ্ট ফালৰ কাপোৰটো চিধা চাইডটো ৰাখি এই দুটা চাইড মই চিলাই কৰি ল'ম। শোল্ডাৰটো জইন কৰি লৈছোঁ। স্লিভলেছ হ'বৰ কাৰণে মই এক্সট্ৰা বেলেগ কাপোৰ কাটি ল'ম। এইটো মই কাপোৰটো কাটি লৈছোঁ। এইটো বেলেগ কাপোৰ, ব্লাউজৰ তলত দিয়া কাপোৰ, লাইনিং কাপোৰ। এইটো মই বেকা চাইডৰ পৰা কাটিছোঁ, যিটো চাইডে কাটিলে কাপোৰটো টান খায়। এইটো মই দুটা ভাঁজ কৰি লৈছোঁ। এইবাৰ মই আৰ্মহোলৰ চাইডত লগাই ল'ম। গোটেইখিনি লগাই ল'ম একেধৰণে। কাপোৰটো মই এটা ভাঁজ কৰি লৈছোঁ। যিখিনি চিলাইত যায় সেইখিনি চিলাইত ৰাখি কাপোৰটো ভালদৰে মিলাই গোটেইখিনি চিলাই কৰি ল'ম। এইটো মই চিলাই কৰি লৈছোঁ। এইবাৰ কাপোৰটো সৰু সৰু কৰি কাটি লৈছোঁ। এইবাৰ লাইনিং কাপোৰ যিটো লগাইছোঁ সেইটোৰ ওপৰত এটা একেবাৰে কাষেৰে এটা চিলাই কৰি লৈছোঁ। এইবাৰ কাপোৰটো ভিতৰ ফালে দি মই উল্টা চাইডৰ পৰা চিলাই কৰি ল'ম। এইটো চিলাই মই কাষত কৰা নাই। এইটো চাইছে অলপ মাজত কৰিছোঁ, কাষেৰে মই চিলাই নকৰোঁ। এইটো মই চিলাই কৰি ল'লোঁ। এইবাৰ মই চাইডেদি জইন কৰি ল'ম। যিখিনি মই মাৰ্কিং কৰাই আছিল দুটা চাইডে মাৰ্কিং কৰি লৈছোঁ। কাপোৰটো ধুনীয়াকৈ মিলাই চিলাই কৰিব লাগিব, যিহেতু আমাৰ নেট কাপোৰ আছে। যিখিনি আমাৰ এক্সট্ৰা আছিল সেইখিনি বাহিৰত থাকিব। ইয়াতে মাজত দেখিছে কেনেদৰে চিলাই কৰি লৈছোঁ। এইটো কিন্তু চাইডক লেগি নাযায়, মাজক লেগি হ'ব। দুইটা চাইডে চিলাই কৰি লৈছোঁ। এইবাৰ তলৰ ফালে জইন কৰি ল'ম। এই কাপোৰটো ধুনীয়াকৈ ওপৰৰ পৰা মিলাই যাব লাগিব। কাপোৰটো নেটৰ লগত মিলাই পেলাই প্ৰথমে য'ত কাপোৰটো শেষ হৈছে লাইনিং কাপোৰটো তাতে ভাঁজটো লগাব লাগিব। প্ৰথমতে ইয়াতে ভাঁজটো লগাই তলৰ পৰা চিলাব লাগিব। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে এটা পিনো লগাই ল'ব পাৰে, নয়তো চিলাই এটা লগাই ল'ব পাৰে। মই একেবাৰে তলৰ পৰাই চিলাইছোঁ। লাইনিং কাপোৰটো যাতে লৰচৰ নকৰে এইটো চাই ল'ব, নহ'লে মাজত কোচ বহিব, ভাল দেখা নহ'ব। এইটো মই তলৰ পৰা ধুনীয়াকৈ চিলাই আহিছোঁ। যিখিনি আমাৰ এক্সট্ৰা মাৰ্ক কৰা আছিল সেইখিনি ভিতৰৰ ফালে বহিব। আপোনালোকে কাটিং কৰা ভিডিঅ'টো যদি এতিয়ালৈকে চোৱা নাই মোৰ চেনেলত চাই ল'ব। ইয়াতে মই কাপোৰটো বেজিটো ওলোটাই আনি অলপমান গাঁঠি লগাই লৈছোঁ। কোণটোত য'ত চিলাইটো ঘূৰিছে তাতে অলপ গাঁঠি দিছোঁ, দেখিব পাৰিছে। আকৌ তলৰ ফালে এনেকুৱাকৈ ঘূৰি আহিছোঁ। এইটো মোৰ এটা চাইড হৈ গ'ল। দুয়োটা চাইডে মই একেধৰণে চিলাই কৰি ল'ম। দুয়োটা চাইড মই চিলাই কৰা হৈ গ'ল।
এবাৰ মই পিছফালে দৰি লগাম। মই 1.5 ইঞ্চি এটা মাৰ্কিং কৰি ল'ম। তলৰ ফালৰ পৰাই লগাম যিহেতুকে আমাৰ পেষ্টিংটো অলপ মোটা কৰি ৰাখিছিলোঁ। লটকন ডিজাইনটো দেখিব পাৰিছে আপোনালোকে, ইমান ধুনীয়া লটকন ডিজাইনটো নেট কাপোৰেৰে বনোৱা। এইটো যদি আপোনালোকে চাব খোজে মোৰ চেনেলত দিয়া আছে, চাই ল'ব পাৰে। এই দুটা মই জইন কৰি লৈছোঁ। তো মোৰ হৈ গ'ল। ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুন হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে প্ৰথমতে পাব। আজিৰ কাৰণে এইখিনিয়ে আছিল। সকলোৱে ভালে থাকিব।